ৰুবিক্স কিউবটো দেখাত যথেষ্ট এটা সৰু আৰু সাধাৰণ এটা বস্তু, কিন্তু তাৰ ভিতৰত এখন বহুত বৃহৎ এখন পৃথিৱী লুকাই আছে। সেই সৰু খেলবিধক মানুহে যাতে ৰেকগনাইজ কৰে। স্পৰ্টছ হয় নে নহয় সেইটো এটা কনফিউজত আছিলে কাৰণ এইটো পুতলা বুলি ধৰে সাধাৰণতে। ৰুবিক্স কিউবটো এনেকুৱা এবিধ খেল যিয়ে ছাত্ৰ ছাত্ৰীৰ বাবে বহুত উপকাৰী হয়, যিহেতু এইটো এটা সম্পূৰ্ণ মানসিক খেল। এই খেলবিধৰ জনপ্ৰিয়তা বৃদ্ধি কৰিবৰ কাৰণে মই এটা টীম বনাইছোঁ। নমস্কাৰ, অলিম্পিয়া স্পৰ্টছৰ প্ৰতিগৰাকী দৰ্শকক স্বাগতম জনাই আৰম্ভ কৰিছোঁ আজিৰ এক বিশেষ সাক্ষাৎকাৰ। আজি মোৰ লগত উপস্থিত আছে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এগৰাকী ৰুবিক্স কিউব খেলুৱৈ। তেখেতৰ নাম হ'ল কাব্যনীল তালুকদাৰ। ইতিমধ্যে 2015 চনত ৱৰ্ল্ড চেম্পিয়নশ্বিপত তেখেতে ভাৰতলৈ সুনাম কঢ়িয়াই আনিছিল আৰু তেখেতৰ সৈতে মই এই মুহূৰ্তত কথা পাতিবলৈ উপস্থিত হৈছোঁ তেখেতৰ বাসগৃহত। বৰ্তমান মই পোনপ্ৰথমে আপোনাক মই বিশেষ সাক্ষাৎলৈ স্বাগতম জনাইছোঁ। ধন্যবাদ। কি ক'ব, যিহেতু আপুনি মোৰ বোধে 2012 চনৰ পৰা আপুনি এই ক্ষেত্ৰখনৰ লগত জড়িত, কিদৰে জড়িত হ'ল, কেতিয়াৰ পৰা জড়িত হ'ল, কি ক'ব আপুনি সন্দৰ্ভত? আচলতে মই যিটো খেল খেলোঁ ৰুবিক্স কিউব, সেই খেলটো খুবেই নতুন আৰু সেই খেলটোত মই 2012 চনৰ মানৰ পৰা জড়িত হৈ আছোঁ। মই প্ৰায় 6 বছৰমান বয়সৰ পৰা দবা খেলিছিলোঁ, চেছ খেলিছিলোঁ আৰু ভাৰতৰ বিভিন্ন ঠাইলৈ মই দবা খেলৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবৰ বাবে গৈছোঁ আৰু ভাৰতক প্ৰতিনিধিত্ব কৰি বহু ঠাইত মই দবা খেল খেলিছোঁ। 2012 চনত মই দিল্লীলৈ গৈছিলোঁ এছিয়ান স্কুল চেছ চেম্পিয়নশ্বিপ খেলিবলৈ। তাৰ পৰা ঘূৰি আহি থাকোঁতে ট্ৰেইনত মই মাত্ৰ 20 টকাৰে মই এটা ৰুবিক্স কিউব কিনিছিলোঁ। সেই সময়ত মই আচলতে নাজানো যে সেই খেলা বস্তুবিধক ৰুবিক্স কিউব বুলি কোৱা হয়, কিন্তু তাৰ যিবোৰ ৰং আছিলে বা সেই বস্তু দেখিবলৈ যেনেকুৱা, সেই গোটেই বস্তুটোৱে মোক আকৰ্ষিত কৰিছিলে আৰু মই মাত্ৰ 20 টকাৰে এটা ৰুবিক্স কিউব কিনিছিলোঁ ট্ৰেইনত। দুদিনীয়া যি ট্ৰেইন যাত্ৰা, মই কিউবটো এবাৰ খেলি মেলি কৰি দিয়াৰ পিছত ৰংবোৰ মিলাবলৈ সক্ষম নহ'লোঁ। গতিকে তেতিয়াই মোৰ মনত এটা প্ৰশ্ন আহিলে যে যদি কিউব এটা খেলি মেলি কৰিব পাৰি, তাক মিলোৱাৰো নিশ্চয় কিবা উপায় থাকিব, তাক সমাধান কৰাৰো কিবা উপায় থাকিব। তেনেকৈ মই এই খেলবিধ শিকিবলৈ আৰম্ভ কৰিলোঁ ঘৰত আহি। তাৰপিছত মই গুৱাহাটী IITত মোৰ জীৱনৰ প্ৰথমখন ৰুবিক্স কিউবৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি তাত মই প্ৰথম পুৰস্কাৰ পাইছিলোঁ আৰু তাত যিসকল বাকী অন্য ঠাইৰ পৰা অহা খেলুৱৈ, তেওঁলোকে মোক অনুপ্ৰেৰণা যোগাইছিলে আৰু অসমৰ বাহিৰৰ যিবোৰ প্ৰতিযোগিতা তাত অংশগ্ৰহণ কৰিবৰ বাবে মোক আমন্ত্ৰণ জনাইছিল। মই তেনেকৈ অসমৰ বাহিৰত আৰু বহুত কম্পিটিশ্যন খেলি মই 2014 চনত মই এছিয়ান খেলোঁ। এছিয়ানত মই ব্লাইণ্ড ফল্ডেড কেটেগৰী, যিটো মোৰ আটাইতকৈ প্ৰিয় কেটেগৰী, চকুৰে নোচোৱাকৈ যিটো কেটেগৰী ৰুবিক্স কিউবটো ছল্ভ কৰিব লাগে, সেইটোত মই প্ৰথম হৈছিলোঁ এছিয়াৰ ভিতৰত। আৰু তাৰপিছত মই তাৰ পিছৰ বছৰ অৰ্থাৎ 2015ত মই ৱৰ্ল্ড চেম্পিয়নশ্বিপ খেলোঁ আৰু সেই একেটা ইভেণ্টত, মোৰ যিটো প্ৰিয় ইভেণ্ট, সেই ইভেণ্টটোত মই আকৌ এবাৰ সোণৰ পদক লাভ কৰিবলৈ সক্ষম হৈছিলোঁ। এইখিনিতে ক'ব লাগিব যে 2015 চনত এইগৰাকী কাব্যনীলে অসমৰ প্ৰেক্ষাপটত বা ভাৰতৰ ক্ৰীড়া প্ৰেক্ষাপটত এক চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছিলে, কাৰণ ভাৰতৰ প্ৰথমগৰাকী ৰুবিক্স কিউবত তেখেতে পদকপ্ৰাপ্ত এগৰাকী খেলুৱৈ আছিলে আৰু মই সেইটো সময়ত তেখেতক মই লগ পাইছিলোঁ। আপুনি তেতিয়া কিহত পঢ়ি আছিলে? মই 10ম শ্ৰেণীত পঢ়ি আছিলোঁ। আৰু বৰ্তমান সময়ত আপুনি কিদৰে ব্যস্ত হৈ আছে এতিয়া বৰ্তমান, কি ক'ব? মই যিটো সময়ত এই খেলবিধ খেলা আৰম্ভ কৰিছিলোঁ, তেতিয়া গোটেই উত্তৰ পূৰ্বাঞ্চলত কেৱল এগৰাকী খেলুৱৈ আছিল আৰু সেইগৰাকী আছিলোঁ মই। গতিকে সেই সময়ত যিহেতু মই অকলশৰীয়াকৈ, মই কাৰো সহায় পোৱা নাছিলোঁ, মই গোটেইখিনি কথা ইণ্টাৰনেটত শিকিব লগা হৈছিলে। গতিকে তাৰপিছত যেতিয়া মই সফলতা পালোঁ এই খেলবিধত, তাৰপিছত মই ভাবিলোঁ যে কেৱল মই খেলি থকাতকৈ মই যদি ইয়াত আৰু মোৰ নিচিনা আৰু আন 10জন খেলুৱৈ ইয়াৰ পৰা প্ৰতিষ্ঠা কৰিব পাৰোঁ, সেই যিটো প্ৰচেষ্টা, সেই প্ৰচেষ্টা মই আৰম্ভ কৰোঁ। আৰু আজিৰ দিনত মই ক'বলৈ পাই সুখী যে আমি অসমৰ বহু ঠাইত এতিয়ালৈকে বিভিন্ন ধৰণৰ ৱৰ্কশ্বপছ আমি অনুষ্ঠিত কৰিছোঁ। মোৰ এটা টীম আছে যিয়ে এই ৱৰ্কশ্বপছ আৰু কম্পিটিশ্যনছবোৰ অৰ্গেনাইজ কৰে। আমি বহুকেইখন ইউনিভাৰ্চিটিত, ডিব্ৰুগড় ইউনিভাৰ্চিটি, তেজপুৰ ইউনিভাৰ্চিটি, যোৰহাট ইঞ্জিনিয়াৰিং কলেজ, কটন ইউনিভাৰ্চিটি, আমি এনেবোৰ প্ৰতিষ্ঠানত বহু ধৰণৰ আমি ৱৰ্কশ্বপছ আৰু কম্পিটিশ্যনছ অৰ্গেনাইজ কৰোঁ। গতিকে সেইবোৰ কৰাৰ ফলত ইয়াত অসমত এতিয়া এই খেলবিধে অলপ জনপ্ৰিয়তা লাভ কৰিছে আৰু প্ৰায় 500ৰ ওপৰত ইয়াত ৰুবিক্স কিউবৰ খেলুৱৈ
বৰ্তমান অসমত আছে। মানে ক'ব লাগিব যে তেখেতে 2012 চনত এই ক্ষেত্ৰখনৰ লগত জড়িত হৈছিলে আৰু নৰ্থ ইষ্টৰ ভিতৰত তেখেতেই প্ৰথম আছিলে এই খেলখনৰ নৰ্থ ইষ্টৰ ভিতৰত। কিন্তু বৰ্তমান সময়ত 2014 চনৰ পাছৰ পৰা এই পৰ্যায়লৈকে প্ৰায় 500গৰাকী খেলুৱৈ ৰিকগনাইজ থকা খেলুৱৈ বৰ্তমান সময়ত আছে। তেওঁৰ পৰাই হয়তো অনুপ্ৰেৰণা লাভ কৰিছে, ইয়াত নিশ্চয়কৈ এটা সুখৰ খবৰ। আৰু এই মুহূৰ্ততে মই আপোনাৰ পৰা জানিব বিচাৰিম যে যিহেতু আপুনি এই ক্ষেত্ৰখনৰ লগত বিগত দিন ধৰি জড়িত হৈ আছে, আপোনাৰ কি পৰিকল্পনা কি আছে নতুন বৰ্তমান সময়ত? বৰ্তমান আমি এখন একাডেমি য'ত শনিবাৰ ৰবিবাৰ সময়ত ল'ৰা ছোৱালীয়ে শিক্ষাৰ্থীসকলে আহি পেলাই ৰুবিক্স কিউব শিকিব পাৰে। এই খেলবিধক মানে যেনেকৈ আমি বেলেগ খেলবোৰ দেখা পাওঁ, যেনেকৈ বক্সিং, ফুটবল, ক্ৰিকেট, এই খেলবিধক মানুহৰ নিজৰ জীৱিকাৰ উপায় হিচাপে লৈ পেলাই বহুতে খেলে, প্ৰফেশ্যনেলি খেলে। কিন্তু এই ৰুবিক্স কিউব খেলবিধ ইমান নতুন, সেইবাবে সেই চিন্তাধাৰাটো মানুহৰ মনত এতিয়ালৈ অহা নাই। মোৰ পৰৱৰ্তী পৰ্যায়ত সেই মানুহৰ যিটো চিন্তাধাৰা সেইটো সলনি কৰিবলৈ খুব ইচ্ছা আছে। মই বিচাৰোঁ যে মানুহে এই সৰু দেখিবলৈ সাধাৰণ কিন্তু তাৰ ভিতৰত বহুতো কথা লুকাই আছে, সেই সৰু খেলবিধক মানুহে যাতে ৰেকগনাইজ কৰে আৰু ইয়াৰ পৰা তেওঁলোকৰ ল'ৰা ছোৱালীক যাতে তেওঁলোকে অংশগ্ৰহণ কৰায় এনেকুৱা ধৰণৰ ইভেণ্টত, ৰুবিক্স কিউবটো যাতে শিকে, কম্পিটিশ্যনত অংশগ্ৰহণ কৰে। অসমৰ বিভিন্ন ঠাইত হয় বৰ্তমান, আৰু তাৰপিছত অসমৰ বাহিৰতো বহুত কম্পিটিশ্যনছ হয়। গতিকে এই যিটো মানুহৰ মাজত যিটো এক্সপ'জাৰ, সেই এক্সপ'জাৰটো মই মানুহক দিব বিচাৰোঁ। এই খেলবিধৰ প্ৰতি যিটো মানুহৰ চিন্তাধাৰা আছে সেইটো মই উন্নত কৰিব বিচাৰোঁ। আমি যিমান দূৰ জানো আপুনি প্ৰথমতে দবা ক্ষেত্ৰখনৰ লগত জড়িত আছিলে, আপুনি চেছ খেলিছিলে, তাৰপাছত আপুনি ৰুবিক্স কিউবত জড়িত হ'ল। গতিকে দবা আৰু ৰুবিক্স কিউবৰ কিবা সম্বন্ধ আছে নেকি? মানে কি ইয়াৰ কাৰণে ৰুবিক্স কিউব খেলিবৰ কাৰণে মানে কি গুণ থাকিব লাগে এজন খেলুৱৈৰ কাৰণে, কি ক'ব? হয়, নিশ্চয়কৈ যথেষ্টখিনি সম্পৰ্ক আছে দুয়োটা খেলৰ মাজত। দবা খেলটো হৈছে সম্পূৰ্ণ এটা মানসিক খেল। দবা খেলিবলৈ কোনো ধৰণৰ ফুটবল ফিল্ড নালাগে, ক্ৰিকেট ফিল্ড নালাগে। দবা খেলিবলৈ কেৱল এখন চেছ বৰ্ড লাগে আৰু দুজন খেলুৱৈ লাগে। গতিকে ৰুবিক্স কিউবৰ ক্ষেত্ৰতো সেই কথাটো কিছু মিলে, কিয়নো ৰুবিক্স কিউব খেলিবলৈও কোনো ধৰণৰ সা সৰঞ্জামৰ প্ৰয়োজন নাই, কেৱল এটা কিউবৰ প্ৰয়োজন। আৰু যিহেতু এইটো এটা সম্পূৰ্ণ মানসিক খেল, গতিকে দবাৰ লগত তাৰ বহুখিনি মিল আছে। আৰু দুয়োটা খেলতে সময়ৰ কথাত যিটো আছে সেইটোত মিল আছে। অৰ্থাৎ ৰুবিক্স কিউবটো আমি কিমান কম সময়ৰ ভিতৰত মিলাব পাৰোঁ, ছল্ভ কৰিব পাৰোঁ, সেইটোৰ ওপৰতেই গোটেই খেলটো জড়িত হৈ আছে। আৰু দবা খেলটো ঠিক তেনেদৰেই, দবা খেলতো সময়সীমা থাকে। গতিকে দুয়োটা খেলৰ মাজত যথেষ্টখিনি মিল আছে। আৰু ৰুবিক্স কিউব খেলিবলৈ মানুহৰ বা ৰুবিক্স কিউব খেলিলে মানুহৰ কেনেকুৱা ধৰণৰ গুণ মানুহৰ ডেভেলপ হয়, কেনেকুৱা ধৰণৰ স্কিলছ মানুহৰ ডেভেলপ হয়, তাৰ ভিতৰত ক'বলৈ গ'লে আমাৰ যিটো মেমৰি, স্মৃতিশক্তি, সেইটো খুবেই ডেভেলপ হয়। তাৰ লগতে আমাৰ যিটো ইনটুইশ্যন, আমাৰ মাছল মেমৰি, সেই গোটেইবোৰ বস্তু ৰুবিক্স কিউব খেলিলে আৰু দবা খেলিলে, দুয়োটা খেল খেলিলেই সেইবোৰ মানুহৰ ডেভেলপ হয়। আপুনি এই পৰ্যন্ত ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত কেইবাখনো টুৰ্ণামেণ্টত ভাগ লৈছে, কেইবাটাও পদক বুটলিছে ভাৰতৰ কাৰণে, অসমৰ কাৰণে। আপোনাৰ মুখেৰে যদি শুনো কেনেকুৱা ধৰণৰ প্ৰতিযোগিতাত অংশ লৈছে এতিয়ালৈকে, কেইটা পদক অৰ্জন কৰিছে আপুনি এই মুহূৰ্তলৈকে, কি ক'ব? হয়, মই ইতিমধ্যে ক'লোৱেই, মই ভাৰতৰ বিভিন্ন ঠাইত মই নেশ্যনেল লেভেল, ইণ্টাৰনেশ্যনেল লেভেলৰ কম্পিটিশ্যনছ খেলিছোঁ আৰু জয়ী হ'বলৈ সক্ষম হৈছোঁ। মোৰ উল্লেখযোগ্য এচিভমেণ্ট হৈছে মই এছিয়ান চেম্পিয়ন হৈছিলোঁ 2014 চনত। তাৰপিছত 2015 চনত মই ৱৰ্ল্ড চেম্পিয়ন হৈছিলোঁ ব্লাইণ্ড ফল্ডেড কেটেগৰীত। আৰু 2016 চনত মই গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডত মোৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছিলোঁ। আৰু তাৰ লগতে মোৰ লিমকা বুক অফ ৰেকৰ্ডছতো মোৰ নাম অন্তৰ্ভুক্ত আছে। গতিকে এই ক্ষেত্ৰখনত ক'বলৈ গ'লে এইখিনি মোৰ উল্লেখযোগ্য এচিভমেণ্ট। মানে গিনিজ বুকত যিটো আপোনাৰ ৰেকৰ্ড কৰা হ'ল, আপোনাক দিয়া হ'ল, মানে ইয়াত কিহৰ কাৰণে দিয়া হ'ল? মানে এইটো আমাৰ ভাৰতৰ যিসকল আটাইতকৈ ভাল এই খেলুৱৈ আছে, আমি এটা টীম বনাইছিলোঁ, 9জন খেলুৱৈৰ অন্তৰ্ভুক্ত হৈছিলে সেই টীমটোত। আমি এটা ৰেকৰ্ড কৰিবলৈ চেষ্টা কৰিছিলোঁ যে এঘণ্টাৰ ভিতৰত আমাৰ গোটেই টীমটোৱে মিলি কিমানটা ৰুবিক্স কিউব ছল্ভ কৰিব পাৰে। আৰু আমি 9জনে মিলি এঘণ্টাৰ ভিতৰত 2454টা আৰু 2454টা ৰুবিক্স কিউব ছল্ভ কৰিছিলোঁ। আৰু এই ৰেকৰ্ডটোৱে মানে পূৰ্বতে থকা যিটো কিউবিং ইটালী নামৰ এটা ইটালী দেশৰ এটা টীমৰ হাতত এই ৰেকৰ্ডটো আছিলে, তেওঁলোকে 1860টা কিউব ছল্ভ কৰিছিলে এঘণ্টাত। গতিকে আমি সেই পূৰ্বৰ ৰেকৰ্ডটো ভংগ কৰিবলৈ সক্ষম হৈছিলোঁ। যেতিয়া আপুনি বিশ্ব চেম্পিয়নশ্বিপ হৈছিলে, ভাৰতৰ হৈ পেলাই পদক অৰ্জন কৰিছিলে, তেতিয়া আপোনাৰ অনুভৱটো কেনেকুৱা আছিলে, কেনেকুৱা লাগে ভাবিলে এতিয়া? খুবেই ভাল লাগে। মই যেতিয়া এই খেলবিধ কম্পিটিশ্যন খেলাৰ আগতে ঘৰতে যেতিয়া
প্ৰেক্টিছ কৰোঁ, অনুশীলন কৰোঁ, তেতিয়া মানুহৰ সেই ধাৰণাটো নাছিল যে এই সৰু বস্তু এটা কেন্দ্ৰ কৰি বহুত ডাঙৰ পৃথিৱীত কম্পিটিশ্যন হয়। কিন্তু মই যেতিয়া সেই সফলতাটো পাবলৈ সক্ষম হ'লোঁ, তেতিয়া মই দেখিলোঁ যে মানুহৰ যিটো মানসিকতা সেইটো সলনি হৈছে। আৰু সেই বস্তুটো দেখি মোৰ খুব ভাল লাগে যে কিবা এটা নতুন চিন্তাধাৰা, কিবা এটা নতুন কনচেপ্ট মানুহৰ মাজত এষ্টাব্লিছ কৰিব পাৰি, মোৰ সেই বস্তুটো আটাইতকৈ ভাল লাগে। এটা সময়ত আপোনাক লৈ পেলাই যিধৰণে চৰ্চা আৰম্ভ হৈছিলে, কিন্তু বৰ্তমান সময়ত কিছু তাৰ কম দেখা পোৱা গৈছে, মানে ইয়াৰ কাৰণটো কি? মানে আপোনাৰ খেলত কিবা স্থবিৰতা আহিছে নেকি? কি ভাবে আপুনি? আচলতে মই নিজেই যিমান পাৰি এতিয়া সদ্যহতে মই নিজেই অকণমান তাৰ পৰা দূৰত আছোঁ, কাৰণ মই এটা সম্পূৰ্ণ বেলেগ এটা ফিল্ডত জড়িত হৈ আছোঁ, ক্ষেত্ৰ এখনত। মই এতিয়া মোৰ জীৱনৰ প্ৰায় গোটেইখিনি সময় মই প্ৰগ্ৰেমিঙৰ কামত, অৰ্থাৎ ছফ্টৱেৰ ডেভেলপমেণ্টৰ কামত নিজকে নিয়োজিত কৰি ৰাখিছোঁ। মোৰ দাদাই 2016 চনত এটা ছফ্টৱেৰৰ কোম্পানী খুলিছিলে, ইনভিজন ৱেবটেক প্ৰাইভেট লিমিটেড বুলি। মই সেই কোম্পানীটোতে এতিয়া কৰ্মৰত হৈ আছোঁ, আৰু আমি বিভিন্ন ধৰণৰ ৱেবছাইট, মোবাইল এপ আদি ধৰণৰ কামত আমি ডেভেলপমেণ্টৰ কাম বৰ্তমান কৰি আছোঁ। আৰু এই আপুনি যিখিনি কাম কৰি আছে তাৰ মাজতে আপুনি এইটো কেনেদৰে চলাই নিম বুলি ভাবিছে আগন্তুক দিনত? মই ইতিমধ্যেই কৈছোঁৱেই যে মই এটা ইয়াত অসমত বা উত্তৰ পূৰ্বাঞ্চলত এই খেলবিধৰ জনপ্ৰিয়তা বৃদ্ধি কৰিবৰ কাৰণে মই এটা টীম বনাইছোঁ। সেই টীমটোত বহুতো খেলুৱৈ, মোৰ লগৰ বহুতো খেলুৱৈ তাত জইন কৰিছে ইতিমধ্যে, আৰু আমি যিমান পাৰি নতুন নতুন ঠাইত এই খেলবিধৰ জনপ্ৰিয়তা বৃদ্ধিৰ বাবে আমি ৱৰ্কশ্বপ আৰু কম্পিটিশ্যন অৰ্গেনাইজ কৰি আছোঁ। আৰু আমি ৰিচেণ্টলি এখন একাডেমিও আৰম্ভ কৰিছোঁ, য'ত ষ্টুডেণ্টে আহি পেলাই তাত কিউব শিকিব পাৰে, কেনেকৈ ছল্ভ কৰিব লাগে বা কম্পিটিশ্যনছত জইন কৰিব পাৰে, সেই গোটেইখিনি কথা যাতে মানুহে গম পাওক, তাৰ বাবে আমি এখন একাডেমি খুলিছোঁ। আৰু সেনেকৈ মই ভাবিছোঁ যে আগন্তুক দিনত এই খেলটোৰ যিটো জনপ্ৰিয়তা সেইটো বৃদ্ধি হ'ব। মানে এটা সময়ত আপুনি খেলিছিলে বা বৰ্তমান আপোনাৰ খেলাৰ এটা মন আছে, তথাপিতো আপুনি এই সময়ত যিখিনি নৱপ্ৰজন্মৰ খেলুৱৈ আছে তেখেতসকলক প্ৰশিক্ষণ প্ৰদান কৰিছিলে। আপোনাৰ দৃষ্টিত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বা ৰাষ্ট্ৰীয় পৰ্যায়ত নাম উজ্বলাব পৰা অসমৰ হৈ, ভাৰতৰ হৈ তেনেকুৱা কোন খেলুৱৈ আছে, কি ক'ব? হয়, আমাৰ অসমৰ পৰা এতিয়া বহুতো প্লেয়াৰ্ছ ওলাইছে। আমি যিবোৰ কম্পিটিশ্যন অনুষ্ঠিত কৰোঁ তাত আনকি এখন কম্পিটিশ্যনত অসমৰ এগৰাকী খেলুৱৈ, নয়নজ্যোতি দাস তেওঁৰ নাম, তেওঁ এছিয়ান ৰেকৰ্ড এটা ইভেণ্টত 100 কেটেগৰী এটা থাকে। এই খেলটোত 18টা ইভেণ্ট আছে অফিচিয়েল, তাৰ ভিতৰত এটা ইভেণ্ট হৈছে 100, য'ত ৰুবিক্স কিউবটো এখন হাতেৰে ছল্ভ কৰিব লাগে। সেই ইভেণ্টটোত তেওঁ এছিয়ান ৰেকৰ্ড ব্ৰেক কৰিবলৈ সক্ষম হৈছিলে, আৰু সেই কম্পিটিশ্যনখন গুৱাহাটীৰ কটন ইউনিভাৰ্চিটিত হৈছিলে। গতিকে সেইটো মই ভাবোঁ মোৰ কাৰণে এটা খুব সুখৰ খবৰ যে আমাৰ ইয়াৰ পৰা এজন ল'ৰাই এছিয়ান ৰেকৰ্ড ব্ৰেক কৰিবলৈ সক্ষম হৈছে। আৰু তাৰ বাহিৰেও অসমৰ পৰা আৰু বহুতো খেলুৱৈ ইয়াত ইমাৰ্জ হৈ আছে, নতুন নতুন খেলুৱৈ ইয়াত ওলাইছে, তেওঁলোকে বহুত ভাল পাৰফৰ্ম কৰি আছে। আপুনি সৰু সৰু ল'ৰা ছোৱালীক প্ৰশিক্ষণ প্ৰদান কৰিছে বৰ্তমান সময়ত? হয়, মই নিজেও, আমাৰ টীমটোৱে যেতিয়া ৱৰ্কশ্বপ অৰ্গেনাইজ কৰে মই নিজেও তাত উপস্থিত থাকোঁ, মই নিজেও কেতিয়াবা প্ৰশিক্ষণ দিওঁ। গতিকে তেনেদৰে আমি কামটো আগবঢ়াই নিছোঁ। আৰু সন্মুখত মেট্ৰিক পৰীক্ষা, কিন্তু আপুনি সেই সময়তে ৰুবিক্স কিউবৰ ওপৰত এখন কিতাপ লিখিছিলে, আৰু প্ৰকাশনৰ ফালৰ পৰা সেইখন কিতাপ পাব্লিছ কৰা হৈছিলে। গতিকে সেই সন্দৰ্ভত আপুনি কি ক'ব? কেনেকুৱা ধৰণৰ অভিজ্ঞতা আপোনাৰ? মতে মেট্ৰিক যিটো পৰীক্ষা, সেই পৰীক্ষাটো তাৰ আগতে মোৰ স্কুলৰ যিবোৰ সাধাৰণ পৰীক্ষাবোৰ আছিলে এনুৱেল, তাতকৈ খুব বেছি বিশেষ এটা বেলেগ নহয় বুলি মই ভাবোঁ। গতিকে মই যেনেকৈ আগৰ পৰীক্ষাবোৰত মই যেনেকৈ নিজকে প্ৰিপেয়াৰ কৰিছিলোঁ, মেট্ৰিকৰ কাৰণে মই তেনেকৈ প্ৰিপেয়াৰ কৰিছিলোঁ নিজকে। এনেকুৱা কথা নাই যে মই মেট্ৰিক দিয়াৰ উদ্দেশ্যে মই বেলেগ মোৰ বাকী এক্টিভিটিবোৰ, বাকী কাম কাজবোৰ বন্ধ কৰিছিলোঁ, তেনেকুৱা নহয়। আৰু মেট্ৰিক পৰীক্ষাৰ মাত্ৰ 18 দিন আগত মই চেন্নাই IIT, মাদ্ৰাজ IIT লৈ গৈছিলোঁ, আৰু তাত মই যিটো গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডৰ এটেম্প্ট আছিলে, সেই এটেম্প্টটো মই তাত কৰিছিলোঁ। গতিকে আৰু সেই একেখিনি সময়তে মই যিখন ৰুবিক্স কিউবৰ কিতাপ, সেই কিতাপখন একেখিনি সময়তেই মই লিখিছিলোঁ। কিতাপখনৰ নাম আছিল ছলভিং ৰুবিক্স কিউব। হয়, কেনেকুৱা ধৰণৰ আছিলে, সঁহাৰি কেনেকুৱা আছিলে? সেই কিতাপখন লিখাৰ সময়ত গোটেই পৃথিৱীত তেনেকৈ কিতাপ হিচাপত ৰুবিক্স কিউবৰ কোনো ধৰণৰ কিতাপ নাছিলে। মই নিজে যেতিয়া কিউবটো শিকিছিলোঁ সেই সময়ত মই কেৱল ইউটিউবৰ ভিডিঅ' আৰু ৱেবছাইট আদিবোৰ পঢ়ি পেলাই বা ভিডিঅ' চাই পেলাই মই কিউবটো শিকিছিলোঁ। কিন্তু সেই সময়ত মই অনুভৱ কৰিছিলোঁ যদি এখন কিতাপ থাকিল হয়, যিখন মই পঢ়ি পেলাই শিকিব পাৰিলোঁ হয়, তেতিয়া খুব উপকৃত হ'লোঁ হয় মই।
খুব সহজ হ'ল হয় মোৰ কাৰণে। গতিকে সেই সময়তে মই যিটো অনুভৱ কৰিলোঁ, তেনেকৈ মই ভাবিলোঁ যে এখন কিতাপ যদি মই নিজে লিখোঁ, কাৰণ যিহেতু মোৰ কিছু অভিজ্ঞতা হৈছিলে সেই সময়ত, গতিকে মই ভাবিলোঁ যে এখন কিতাপ যদি মই নিজেই লিখোঁ, তেতিয়াহ'লে সেই কিতাপখন পঢ়ি বহুতো ল'ৰা ছোৱালী উপকৃত হ'ব। গতিকে সেইবাবে মই এই কিতাপখন সেই সময়তে মানে লিখিছিলোঁ। আৰু তাৰপিছত মই সেই কিতাপখন মোৰ নিজৰ স্কুল অসম জাতীয় বিদ্যালয়, তাতেই কিতাপখন মানে ৰিলিজ কৰিছিলোঁ 1 জানুৱাৰীৰ দিনা। আৰু যথেষ্টখিনি ভাল সঁহাৰি পাইছিলোঁ। মোৰ ছাৰ বাইদেউসকলেও সেই কিতাপখন বহুতেই লৈছিলে। তাৰপিছত মোৰ লগৰ বা মোৰ যিখিনি চেমনীয়া গোটেইখিনিয়ে সেই কিতাপখন লৈছিলে। দ্বিতীয় সংস্কৰণ উলিয়াব লগা হৈছিলে বুলি কোৱা শুনিছিলোঁ, কি হ'ব? এতিয়া সেই বিষয়ে কথা চলিছে, কিন্তু দেখা যাওক কেনেকুৱা ধৰণে আগবাঢ়ে কথাখিনি। নিশ্চয়কৈ অতি কম বয়সতে ক্লাছ 10ৰ যিহেতু মেট্ৰিক পৰীক্ষা দিব, তাৰ আগমুহূৰ্তত তেখেতে এইখন কিতাপ লিখি উলিয়াইছিলে। এইটো নিশ্চয়কৈ অতি আচৰিত লগা কথা। তথাপিতো মই সুধিব বিচাৰিম আকৌ আপোনাক, যিহেতু দেখা পোৱা যায় যে অন্য স্পৰ্টছৰ তুলনাত যিটো ৰুবিক্স কিউব, তাৰ যেন কিছু মানুহে চৰ্চা নকৰে বা জনপ্ৰিয়তা খুব কম যেন দেখা পোৱা যায় অসমত, বা বাহিৰৰ কথা মই নকওঁৱেই। কি ক'ব এই সন্দৰ্ভত, কিয় এইটো হৈ আছে বৰ্তমান সময়তো? আচলতে খেল এবিধৰ যিটো জনপ্ৰিয়তা, সেই জনপ্ৰিয়তাটো নিৰ্ভৰ কৰে টিভি, ছ'চিয়েল মিডিয়া আদিবোৰ প্লেটফৰ্মত তাৰ কিমান প্ৰেজেঞ্চ আছে তাৰ ওপৰত নিৰ্ভৰ কৰে। আমি এতিয়া যিবোৰ খেল আমি সাধাৰণতে টিভিত দেখোঁ, ক্ৰিকেট, ফুটবল, কাবাডী আজিকালি নতুনকৈ আহিছে, সেই খেলবোৰ জনপ্ৰিয় নিজে নিজে হৈ যায়, কাৰণ সেইবোৰ মানুহে সহজেই দেখা পায়, এক্সপ'জাৰটো আছে। সেই তুলনাত ৰুবিক্স কিউব যিটো খেল, এই খেলবিধ যিহেতু বহুত নতুন, সেইবাবে তাৰ সেই পৰ্যায়ৰ এক্সপ'জাৰটো খেলবিধত নাই। আমি যদি সেই এক্সপ'জাৰটো দিব পাৰোঁ খেলবিধত, তেতিয়াহ'লে নিশ্চয়কৈ মই ভাবোঁ যে খেলবিধ জনপ্ৰিয় হ'ব। অসমত ৰুবিক্স কিউবটো প্ৰসাৰ আৰু প্ৰচাৰৰ বাবে জনপ্ৰিয়তা অৰ্জন কৰিবৰ কাৰণে আপুনি বিভিন্ন ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছে বুলি আপুনি জনাইছে। গতিকে আপুনি কি ক'ব যে অসমত ইয়াৰ স্ক'প কেনেকুৱা বৰ্তমান সময়ত? কিয় আগবাঢ়ি আহিব নতুন প্ৰজন্ম, কি ভাবে আপুনি? আচলতে এই খেলবিধ ছাত্ৰ ছাত্ৰীৰ বাবে বিশেষকৈ বহুত উপকাৰী হয়। গতিকে মই ভাবোঁ যে যেনেকৈ দবা খেলৰ প্ৰশিক্ষণ আজিকালি বহুতো স্কুলত, মই নিজে গুৱাহাটীত, মই যিহেতু আগৰ পৰা দবা খেলোঁ, গতিকে মই জানো যে অসমৰ বা গুৱাহাটীৰ বহুতো স্কুলত ৰুবিক্স কিউবৰ শ্ৰেণী অনুষ্ঠিত হয়, দবা খেলৰ শ্ৰেণী অনুষ্ঠিত হয়, য'ত ছাত্ৰ ছাত্ৰীয়ে দবা খেল শিকে। গতিকে ঠিক তেনেদৰেই ৰুবিক্স কিউবটো এনেকুৱা এবিধ খেল যিয়ে ছাত্ৰ ছাত্ৰীৰ বাবে বহুত উপকাৰী হয়, যিহেতু এইটো এটা সম্পূৰ্ণ মানসিক খেল। ই মানুহৰ ছাত্ৰ ছাত্ৰীৰ ধৈৰ্য শক্তি, মেমৰি, স্মৃতি শক্তি, এই গোটেইবোৰ ডেভেলপ কৰে। গতিকে ইয়াৰ বহুতো স্ক'প আছে। যদি আমি ভালকৈ এই খেলবিধৰ এক্সপ'জাৰটো আমি যদি স্কুলীয়া ছাত্ৰ ছাত্ৰীক বা কলেজীয়া ছাত্ৰ ছাত্ৰীক দিব পাৰোঁ, সেইটো যথেষ্ট উপকাৰী হ'ব। আৰু আপোনালোকে জানিবলৈ পাই সুখী হ'ব যে ভাৰতৰ যিবোৰ টেকনিকেল ইনষ্টিটিউট আছে, যেনেকৈ IIT, NIT, তাৰপিছত আমাৰ অসমৰ AEC আছে, JEC আছে, সেই টেকনিকেল ইনষ্টিটিউটবোৰত এই খেলবিধৰ বহুত জনপ্ৰিয়তা আছে। আৰু প্ৰত্যেকটো তেওঁলোকৰ যিটো এনুৱেল এটা ইভেণ্ট হয়, তেওঁলোকৰ প্ৰত্যেকখন অনুষ্ঠানত যিটো ইভেণ্ট হয়, সেই ইভেণ্টত তেওঁলোকে ৰুবিক্স কিউবৰ ৱৰ্কশ্বপ আৰু কম্পিটিশ্যন অনুষ্ঠিত কৰে, যাতে তেওঁলোকৰ ল'ৰা ছোৱালী, তাত থকা ছাত্ৰ ছাত্ৰীয়ে সেই খেলবিধ শিকিব আৰু খেলিব পাৰে। আপোনাৰ ওচৰলৈ মই পুনৰ যাম, কিন্তু এই মুহূৰ্তত কাব্যনীলৰ পিতৃ আমাৰ লগত উপস্থিত আছে, হৰিপ্ৰসাদ তালুকদাৰ। কাব্যনীলৰ যি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত যি সফলতা, সেই সফলতাৰ আঁৰৰ এগৰাকী ব্যক্তি। এই মুহূৰ্তত মই তেখেতক এই বিষয় থাকিলে স্বাগতম জনাম। আৰু মই সুধিব বিচাৰিম, যিহেতু ৰাষ্ট্ৰীয় পৰ্যায়ত বা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত কাব্যনীলে ইমানখিনি আগুৱাই গ'ল, গতিকে আপুনি পিতৃ হিচাপে আপোনাৰ অনুভৱ কি হ'ব, কি ক'ব? অনুভৱ নিশ্চয়কৈ খুব ভাল অনুভৱ হ'ব, কাৰণ সন্তানে যেতিয়া ভাল কাম কৰে, সেইটো প্ৰতিজন পিতৃ বা মাতৃৰ কাৰণে বা পৰিয়ালৰ কাৰণে খুব আনন্দদায়ক হয় কথাটো। সেইটো কথা ঠিকেই। আৰু তাৰ লগে লগে আমি আৰু এটা কথাত বেছি আমি আনন্দিত যে এটা নতুন বস্তুক আমি এষ্টাব্লিছ কৰিছোঁ ইয়াতে। ইতিমধ্যে কাব্যনীলে আপোনালোকক জনাইছে যে 2012 চনত এইটো আৰম্ভ কৰি 14 চনত অকলে আছিলে গোটেই উত্তৰ পূৰ্বাঞ্চলত, এজনে খেলুৱৈ আছিলে। তো এতিয়া 500ৰ ওপৰত মানে খেলুৱৈ নামভৰ্তি কৰিছে, অন্তৰ্ভুক্ত হৈছে এই খেলটোত। গতিকে সেইটোৰ কাৰণে কাব্যনীলে অকলে এচিভমেণ্টটো কৰিছে, সেইটো এটা আমাৰ অকল পৰিয়ালৰ গৌৰৱ বুলি মই ধৰি লওক যদি ভাবোঁ। কিন্তু এই গৌৰৱটো আকৌ বেলেগ। আজি 500 ল'ৰা ছোৱালীৰ হাতত ৰুবিক কিউব আহিছে, গতিকে এইটোৱে আমাক বেছি আনন্দ দিয়ে, এইটোৱে আমাক বেছি উৎসাহিত কৰে।
মানে যদি ক'বলৈ যোৱা যায় যে কাব্যনীলে এক জাগৰণৰ সৃষ্টি কৰিলে অসমত, কি ক'ব? নিশ্চিতভাৱে এক জাগৰণৰ সৃষ্টি কৰিলে, আৰু আজিৰ দিনত এইটো এটা খুব প্ৰয়োজনীয় কথা বুলি মই এইকাৰণে ভাবোঁ যে স্কুল পৰ্যায়ৰ পৰাই বহুত আমি দেখিছোঁ, মই নিজে শিক্ষকতা কৰোঁ, আৰু বহুত ল'ৰা ছোৱালীয়ে মানে স্কুলতেই শিক্ষকৰ কথা নুশুনে, মাক দেউতাকৰ কথা নুশুনে, বা বিভিন্ন অপকৰ্মত লিপ্ত হয়, বেয়া মানসিকতাৰ জন্ম লৈ পেলাই কাম কৰে তেনেকুৱাকৈ। গতিকে তেনেকুৱা এটা পৰিৱেশত, বাতাবৰণত ৰুবিক কিউবে মই ভাবোঁ ছাত্ৰ ছাত্ৰীৰ জগতখনত বহুত এটা ভাল প্ৰভাৱ পেলাব বুলি আমি আশা কৰোঁ। কাৰণ এই খেলটো খেলিলে ইতিমধ্যে আমি কাব্যনীলে কৈছে যে ইয়াৰ ফলত আমাৰ ধৈৰ্য শক্তিটো বৃদ্ধি হয়, আৰু মানে আমাৰ যেনেকুৱা চঞ্চল মনৰ মানে ল'ৰা ছোৱালী কিছুমান থাকে ন, উৎপতীয়া ল'ৰা ছোৱালী থাকে, সেই উৎপতীয়া ল'ৰা ছোৱালীবিলাকক যদি হাতত ৰুবিক কিউব দিয়া হয়, সি চেষ্টা কৰি থাকিব মানে বহি থাকিব পৰা শক্তিটো হয়, ধৈৰ্য কৰিব পৰা শক্তিটো হয়, আৰু তাৰ লগে লগে তাৰ যিটো মেমৰি, স্মৃতি শক্তি বৃদ্ধি এইটো হ'ব, আৰু তৎক্ষণাতে ভাবিব পৰা শক্তি এইবিলাক আহিব। গতিকে এই যিটো আজিৰ দিনত মানে এটা উশৃংখল বাতাবৰণৰ সৃষ্টি হৈছে বুলি কয় ছাত্ৰ সমাজ বা যুৱ সমাজৰ মাজত, আমি যদি পৰিকল্পিতভাৱে যদি এই খেলটোক আৰু উৎসাহিত কৰিব পাৰোঁ, আজি আপোনালোকে যেনেকৈ নিজে আহিছে ইয়াৰ প্ৰচাৰৰ কাৰণে আপোনালোক আহিছে, আমি ধন্যবাদ দিছোঁ আপোনালোকক। এনেকুৱাকৈ যদি আৰু মিডিয়াৰ মানুহবিলাক আহে, তেনেকুৱা হ'লে এই খেলটো মানে ৰাইজৰ ওচৰত গুচি যাব, আৰু ৰাইজৰ ওচৰত যিমানে আমি তাক কাষ চপাই নিব পাৰিম, সিমানে আমাৰ সমাজখনৰ কাৰণে লাভ হ'ব বুলি মই ভাবোঁ আজিৰ দিনত। হয়, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত কাব্যনীলক লৈ যোৱাৰ ক্ষেত্ৰত আপোনালোকে হয়তো বহুত প্ৰত্যাহ্বানৰ মাজেৰে আগবাঢ়িছিলে। কেনেকুৱা ধৰণৰ প্ৰত্যাহ্বানৰ মাজেৰে আগবাঢ়ি পেলাই আজি কাব্যনীল এইটো স্থানত পাইছে, আপুনি কি ক'ব? এইটোতো বহুত ডাঙৰ মানে ষ্টৰী আছে, এইটোত বহুত ডাঙৰ ষ্টৰী আছে, খুব মানে একদম চমুকৈ মই যদি কওঁ, আমি পিছলৈকে কাব্যনীলে বহুত মানুহৰ সহায় পালে, কিন্তু প্ৰথম অৱস্থাত যিহেতু খেলবিধ জনপ্ৰিয় নাছিল, সেই সময়ত কোনো মানুহ অহা নাছিল, কোনো স্পনচৰাৰ নাছিল আমাৰ হাতত, চৰকাৰেও পইচা দিবৰ কাৰণে চৰকাৰৰ হাততো এইটো কোনো তথ্য নাই যে এইটো কি খেল, মানে ইয়াত আমি স্পৰ্টছ হয় নে নহয় সেইটো এটা কনফিউজ আছিলে, স্পৰ্টছ হয় নে নহয় সেইটো এটা কনফিউজত আছিলে, কাৰণ এইটো পুতলা বুলি ধৰে সাধাৰণতে, চবৰ ঘৰতে থাকে এইটো। গতিকে এনেকুৱা এটা ক্ষেত্ৰত যেতিয়া কাব্যনীল জাপানলৈ যাবলগীয়া হ'ল, আমাক লাগে 3.5 লাখ মান টকা লাগে 2জন যাবৰ কাৰণে, তো আমাৰ হাতত পইচা নাই। তেতিয়া মই চাৰিওফালে মোৰ বন্ধুবৰ্গক ক'লোঁ কি কৰা যায়। তো এজন মোৰ সাংবাদিক বন্ধু আছিলে, তেওঁ ক'লে মই একো সহায় কৰিব নোৱাৰোঁ, এটা সহায় কৰিব পাৰিম, কাব্যনীলৰ ওপৰত এটা ষ্টৰী কৰি দিব পাৰিম। মই বোলো যেনেকৈ কৰা আৰু মুঠতে কোনোবাই যদি সহায় কৰে, কিবা কৰিলে আমি যাব পাৰিম, আৰু নহ'লে যোৱা নহ'ব, মই তেনেকৈ ক'লোঁ। ঠিক আছে দেখা যাওক কি কৰিব পৰা যায়। তো তেওঁ এটা ষ্টৰী কৰি দিলে, আৰু সেই ষ্টৰীটো যিদিনা প্ৰকাশ হ'ল, প্ৰকাশ হোৱাৰ 2 দিন পিছত মোক এজন মানুহে ফোন কৰিছে। সেই মানুহজনে অষ্ট্ৰেলিয়াৰ পৰা ফোন কৰিছে, আৰু মোক সুধিলে যে আপুনি কাব্যনীলৰ দেউতা হয় নেকি। তেওঁ মানে অসমীয়া মানুহ, তেওঁ কমলেশ গোস্বামী, আৰু তেওঁ মোক ফোন কৰি সুধিছে কাব্যনীলৰ দেউতা হয় নেকি। মই বোলো হয়। আপুনি কোন? মই তেওঁ পৰিচয় ল'লোঁ। তেওঁ কৈছে মই অষ্ট্ৰেলিয়াত থাকোঁ, মই কমলেশ গোস্বামী, মই কাব্যনীলক অলপ সহায় কৰিব বিচাৰোঁ। তো মই ভাবিলোঁ তেওঁ সঁচা কথা কৈছে নে মিছা কথা কৈছে, মোৰ অলপ মানে ডাউট থাকি গ'ল। তেওঁ অষ্ট্ৰেলিয়াত থাকে বুলি কৈছে, মই কেনেকৈ জানিম। তো তাৰপিছত মই বোলো ঠিক আছে, সহায় কৰিব খুজিলে সহায় কৰিব পাৰে। তেনেকৈ থাকি গ'ল, আৰু 2 দিন পিছত আকৌ ফোন কৰিছে, কৈছে আপোনাৰ বেংক একাউণ্ট নম্বৰটো দিবচোন। তো সাধাৰণতে বেংক একাউণ্ট নম্বৰটো দিবলৈ খুব ভয় লাগে, আমাৰ হাতত পইচা নাই, মোৰ কিন্তু বেংক একাউণ্টত 20-30 হাজাৰ মান টকা আছে, তথাপিওতো ভয় লাগে। তো দিম নে নিদিম, এনেকৈ থাকি মোৰ পৰিবাৰক মানে কাব্যৰ মাকৰ লগত কথা পাতিলোঁ, এনেকৈ সহায় কৰিব বিচাৰিছে, বেংক একাউণ্ট নম্বৰ খুজিছে, দিম নে নিদিম। কৈছে দি দিয়া, যদি আমাৰ 30 হাজাৰটো লৈ যায় আৰু এটা নিউজ হ'ব নতুন কৰি, এনেকুৱা কৰি দিলে। তো দি দিলোঁ। দি দিয়াতে তেওঁ মই আজি দি দিলোঁ, এদিন পিছত আকৌ ফোন কৰিছে, কৈছে মই কিবা এটা সৰু এমাউণ্ট দিছোঁ, গৈছে নেকি আপোনাৰ তাত। মই একাউণ্টত চাইছোঁ, মানে অহা নাই। তেতিয়া তেওঁক
কৈছে যে এইটো ইণ্টাৰনেশ্যনেল ট্ৰেঞ্জেকশ্যন হ'লে অলপ সময় লাগে, গতিকে অলপ দেৰি লাগিব। মানে সোমালে পইচাটো লাষ্টত? মানে সোমোৱা বুলি কৈছে, কিন্তু তেতিয়ালৈ সোমোৱা নাই পইচাটো, মই যেতিয়া চেক কৰিছোঁ। তাৰ পিছদিনাখন মই ৰাতিপুৱা মানে শুই উঠি মোবাইলটো চাইছোঁ, মোবাইলত মেছেজ আহিছে তেওঁ 1,20,000। কিন্তু মই সুধিব বিচাৰিম যে মানুহে বাৰু সাহায্য কৰিছে, কিন্তু চৰকাৰী সাহায্য আপোনালোকে পাইছেনে? এই সন্দৰ্ভত কি ক'ব? চৰকাৰী সাহায্য বুলিবলৈ হ'লে তেতিয়া আমাৰ মুখ্যমন্ত্ৰী আছিল মাননীয় তৰুণ গগৈ ছাৰ আছিলে, আৰু তেখেতে কাৰ্বনিলক বহুত সহায় কৰিছে। গতিকে চৰকাৰী অনুদান সেই সময়ত পোৱা গৈছে, কিন্তু আমি এতিয়া স্থবিৰ হৈছোঁ লকডাউনৰ কাৰণে। ক'ভিড হোৱাৰ পিছত আমাৰ গোটেই এক্টিভিটিবিলাক ৰখি গৈছে, এতিয়া সেইকাৰণে আমাৰ খেলিবলৈ যোৱা হোৱা নাই। মই এই মুহূৰ্ততে আৰু এটা কথা সুধিব বিচাৰিম, অন্য এটা প্ৰসংগ। যিহেতু দেখা পোৱা যায় যে বিভিন্ন ক্ষেত্ৰৰ যিসকল খেল আছে, দবা খেললৈ হওক, মই উদাহৰণস্বৰূপে যদি কওঁ যে দবা খেলক স্পনচাৰৰ খুব অভাৱ অসমত, গতিকে কিন্তু আপুনি কৈছে যে স্পনচাৰ আপোনালোকে লাভ কৰিছে কাৰ্বনিলৰ ক্ষেত্ৰত, গতিকে এই ক্ষেত্ৰত কি হ'ব? যিহেতু অসমত স্পনচাৰ অভাৱ নেকি, কি ক'ব? মই দবা খেলৰ সৈতেও জড়িত। মই মোৰ এজন বন্ধু দুগৰাকী আৰু আমিয়ে প্ৰথম অসমত দবা খেলৰ ইণ্টাৰনেশ্যনেল কম্পিটিশ্যন পাতিছিলোঁ, ডাঙৰ একদম কমাৰ্চ কলেজত পাতিছিলোঁ। এইটো আজিৰ পৰা প্ৰায় 15 পৰা 20 বছৰৰ এনেকুৱাৰ ভিতৰত হ'ব। তো আমি সেইটো আৰম্ভ কৰিছিলোঁ। আচলতে আমাৰ ইয়াত এটাই সুবিধা আছে, কিন্তু আমি সুবিধাবিলাক ল'ব নাজানো বা ঠিক চেনেলাইজ নহয় বস্তুটো। যেনেকৈ আমাৰ অইল ছেক্টৰবিলাক আছে, ইয়াতে চাহৰ হেৰিবিলাক আছে, গোটেই চাহটো অসমৰ পৰাই যায়, আমি সেইলৈয়ে বিখ্যাত নহয় জানো? গতিকে কিন্তু আমি প্ৰপাৰ চেনেলত যদি নাযাওঁ তেতিয়াহ'লে স্পনচৰবিলাক নাপায়। তো মই কিন্তু কাব্যৰ ক্ষেত্ৰত যিটো স্পনচৰৰ অভাৱ বুলি কৈছিলে, সেই ক্ষেত্ৰখনত কিন্তু মই অলপ বেলেগ ধৰণেহে অনুভৱ কৰিছোঁ যে স্পনচৰ বিচাৰি উলিয়াইছোঁ। এতিয়া আমি যে খেল পাতি আছোঁ, আমি ৰুবিক কিউব আমি কম্পিটিশ্যন পাতিছোঁ, আমি প্ৰত্যেক বছৰে অ'পেন গুৱাহাটী বুলি এখন কম্পিটিশ্যন কৰোঁ। অ'পেন গুৱাহাটী টাইটেল, বাট ইয়াতে দিল্লী, চেন্নাই, কলকাতাৰ পৰা খেলুৱৈ আহে, নৰ্থ ইষ্টৰ পৰা খেলিবলৈ আহে। আমি কটনত কৰিছোঁ সেইখন, তাতেও কিন্তু আমি স্পনচৰ লৈছোঁ। স্পনচৰ আছে, কিন্তু আমি সেই প্ৰপাৰ হেৰিবিলাক আমি নজনাৰ কাৰণে অলপ অসুবিধা হয়। আৰু এই গেমটো যিখিনিয়ে জানে, যিখিনি ইণ্টেলেকচুৱেল মানুহ, তেখেতসকলে এই খবৰটো পোৱাৰ পিছত যে ৰুবিক কিউবৰ খেল হৈ আছে, এইটোক মানে উৎসাহিত। আৰু বিচাৰিম যে বহু মানুহ কিন্তু স্পনচাৰৰ অভাৱত বহিৰাজ্যৰ পৰা খেলিবলৈ গুচি যায়, কিন্তু কি ক'ব? এইটো আমাৰো তেনেকুৱা এটা মনত আহিছিলে যে আমি ষ্টেট সলনি কৰি দিওঁ নেকি, সেইটো এটা পৰিকল্পনা। ষ্টেট নহয়, আমি এইটো মানে কাণ্ট্ৰি সলনি কৰি দিয়াৰ কথাও ভাবিছিলোঁ। আমি কোনোবা এখন বেলেগ কাণ্ট্ৰিৰ হৈ খেলি দিম নেকি, তেনেকুৱা কথাও ভাবিছিলোঁ। কিন্তু এতিয়া আগৰ ক্ৰীড়ামন্ত্ৰী আছিলে ৰাজ্যবৰ্ধন, অলিম্পিয়ান আছিলে যে অলিম্পিকত খেলিছিলে, ৰাজ্যবৰ্ধন সিং ৰাথোৰ, কাব্যনিলক পাইছে ভালকৈ, তেখেতে স্পৰ্টছ মিনিষ্টাৰ আছিলে। গতিকে আমি এটা লাইনবিলাক ঠিক বিচাৰিব হয়তো নিজেই জানিছিলোঁ, খুব কষ্ট কৰিছিলোঁ আচলতে। আৰু কষ্ট কৰিলে মানে সফলতাটো আহে, অকল খেলতে নহয়, স্পনচৰৰ বিচৰাৰ ক্ষেত্ৰতো সেইটো কৰিব লাগে অলপ তেনেকৈ। নিশ্চয়কৈ এই মুহূৰ্তত জনাম যে এগৰাকী পিতৃয়ে কাব্যনিলৰ কাৰণে বিগত সময়ত বা এতিয়াও তেখেতে কষ্ট কৰি আছে, কাব্যনিলক ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ক এক উন্নত মাত্ৰালৈ লৈ যাবৰ কাৰণে। এই মুহূৰ্তত মই আৰু এটা প্ৰসংগ উল্লেখ কৰিম যে ৰুবিক্স কিউবৰ কিবা সন্থা আছে নেকি অসমত? যিহেতু ৰুবিক্স কিউবৰ বিভিন্ন ধৰণৰ অসুবিধা থাকে, গতিকে এই সন্থাটো হ'লে নিশ্চয়কৈ সুবিধা হ'ব, গতিকে কিবা সন্থা আছে নেকি, কি ক'ব? আচলতে ৰুবিক্স কিউবৰ অল ইণ্ডিয়া লেভেলতে সন্থা নাই। আমাৰ এটা গ্ৰুপ আছে ৰুবিক্স কিউব, আৰু ৰুবিক্স কিউবটো যে গোটেই ভাৰতবৰ্ষত চলি আছে, অফিচিয়েল ডেলিগেটছ আছে, মানে ৱৰ্ল্ড কিউব এছ'চিয়েশ্যনে কেইজনমান ডেলিগেট পাতি থৈছে ইয়াতে, আৰু সেই ডেলিগেট কেইজনে ইয়াতে মানে গোটেই ইণ্ডিয়াত খেলবিলাক চলায়। তো আমি পৰৱৰ্তী সময়ত আমাৰ পৰিকল্পনা আছে আমি এখন ইয়াৰ গভৰ্ণিং বডি এখন কৰা, আৰু আমাৰ ৰাজ্যতো আমি চিন্তা কৰিছোঁ কথাটো। লাহে লাহে খেলুৱৈসকল আগবাঢ়ি অহাৰ লগে লগে বহুত ভাল অভিভাৱক আগবাঢ়ি আহিছে। যেতিয়া ভাল অভিভাৱকখিনি আগবাঢ়ি আহিব, তেতিয়াহ'লে খেলটোৰ প্ৰসাৰতা লাভ কৰিব, আৰু সেই কামটো কৰিবলৈ যাওঁতে নিশ্চিতভাৱে এটা সংস্থাৰ দৰকাৰ হয়। মই সেইটো কথাও অনুভৱ কৰিছোঁ, আৰু সেই কামটো আমি ইতিমধ্যে কৰাৰ কিছু প্ৰাৰম্ভিক কাম আমি কৰি গৈছোঁ।
নিশ্চয়কৈ আপোনাক মই শেষতো প্ৰশ্ন সুধিব বিচাৰিম যে আপোনাৰ সন্তানে ইতিমধ্যে ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ইমানখিনি সুনাম অৰ্জন কৰিছিলে, অসমলৈ সুনাম কঢ়িয়াই আনিছে, ভাৰতলৈ সুনাম কঢ়িয়াই আনিছে। আপোনাৰ সন্তানক এতিয়া কি হিচাপে চাব বিচাৰে, কি ভাবে আপুনি? এইটো ডাঙৰ প্ৰশ্ন। মানে দেউতাক হিচাপে মই সাধাৰণতে মাক দেউতাকে নিজৰ জীৱনত হ'ব নোৱাৰা কথাখিনি ল'ৰা ছোৱালী তাত সপোন দেখে। মই ডক্টৰ হ'ব খুজিছিলোঁ, ধৰি লওক মই হ'ব নোৱাৰিলোঁ। মই ইঞ্জিনিয়াৰ হ'ব খুজিছিলোঁ, হ'ব নোৱাৰিলোঁ। মই ভাল এজন ব্যৱসায়িক হ'ব খুজিছিলোঁ, মই নোৱাৰিলোঁ। সেই নোৱাৰা কামটো বহুত মাক দেউতাকে এক্সপ'জ কৰিব খোজে মানে সন্তানৰ ওচৰত। আৰু আজি সেইটোৱে এটা যন্ত্ৰণাত পৰিণত হৈছে। বহুত ভাল ল'ৰা ছোৱালী নিজৰ যি চিন্তা, নিজে যি বিচাৰে সেইটো কৰিব নাপায়, অকল মাক দেউতাকৰ সপোন ৰচনা কৰি দিয়াত ব্যস্ত হৈ থাকিব লগা কাৰণে নিজৰ জীৱন ঘূণীয়া কৰিব লগা হৈছে। গতিকে মই তাৰ পৰা পৃথক, মই সেই দৃষ্টিভংগীৰ পৰা পৃথক। মই কাব্যনীলৰ পৰা এইটোৱে বিচাৰিম যাতে কাব্যনীলে যেনেকৈ অসমত এটা ভাল পৰিৱেশ ৰচনা কৰিছে, ভাৰতৰ এটা ক্ৰীড়া ক্ষেত্ৰত ভাল পৰিৱেশ ৰচনা কৰক, পৃথিৱীৰ মানচিত্ৰত নিজক প্ৰতিষ্ঠা কৰক, যাতে তেওঁক দেখি পেলাই বহুত ল'ৰা ছোৱালী আজি যি বিপথে গৈছে, সেই বিপথে যোৱা ল'ৰা ছোৱালী এটা সুন্দৰ পথলৈ ঘূৰি আহিব পাৰে, সুন্দৰ পৃথিৱীখন উপভোগ কৰিব পাৰে। খেলৰ জগতখন অতি সুন্দৰ, খেলৰ জগতখন ইয়াত সোমালে কোনেও যাব নোৱাৰে, ভাতৃত্ববোধ সৃষ্টি হয়। আমি দেশক ভাল পাব পাৰোঁ, আমি নিজক ভাল পাব পাৰোঁ, নিজক চিনিব পাৰোঁ, আমাৰ মাজত খুব বন্ধুত্ব ভাৱ গঢ়ি উঠে। গতিকে এনেকুৱা এটা বিষয় যিমান এক্সপ'জ হৈ যাব, যিমান আমি প্ৰসাৰতা বৃদ্ধি কৰিব পাৰিম, সিমানে আমাৰ কাৰণে ভাল। আৰু সেই কামটো কাব্যনীলে কৰি যাওক, সেইটো আমাৰ কাৰণে, পৰিয়ালৰ কাৰণে মই পিতৃ হিচাপে মই সেইটো বিচাৰোঁ। নিশ্চয়কৈ আমি আশা কৰিম কাব্যনীক আৰু আগবাঢ়ি যাওক। এই মুহূৰ্তত মই আপোনাক ধন্যবাদ জ্ঞাপন কৰিম। আৰু আকৌ মই কাব্যনীলৰ ওচৰলৈ আহিব বিচাৰিছোঁ যে আপোনাৰ সন্মুখত এতিয়া বৰ্তমান কি কি ৰাষ্ট্ৰীয় বা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ গেম আহি আছে, কি ক'ব? এতিয়া ক'বলৈ গ'লে যোৱা 2 বছৰ ধৰি এই খেলবিধ গোটেই পৃথিৱীতেই খেলবিধ অনুষ্ঠিত মানে হোৱা নাই কম্পিটিশ্যন। কাৰণ যিহেতু আমি সকলোৱে জানো ক'ভিড মহামাৰীৰ বাবে গোটেই পৃথিৱীজুৰি যিমান কম্পিটিশ্যন আছিলে সেই গোটেইবোৰ কম্পিটিশ্যন স্থগিত হৈ আছিলে। কিন্তু খুব শেহতীয়াকৈ লাহে লাহে 2-1খন কম্পিটিশ্যন অনুষ্ঠিত কৰিবলৈ ধৰিছে। আমি আমেৰিকাত দেখিছোঁ কেইখনমান কম্পিটিশ্যন অনুষ্ঠিত হৈছে, আৰু লাহেকৈ ইউৰোপতো কম্পিটিশ্যনছবোৰ আৰম্ভ হৈছে। আমাৰ ইণ্ডিয়াত এতিয়ালৈকে কম্পিটিশ্যন মুকলি কৰা নাই, আৰু যেতিয়াই মুকলি হয় আমাৰ নিজৰ পৰিকল্পনা আছে, আমি ডিগবৈত এখন কম্পিটিশ্যন কৰিম অহা বছৰ জানুৱাৰীত। আৰু লগতে মোৰ কিছুমান প্লেন আছে, সেইবোৰ কিমান দূৰ সক্ষম হয় এইটো ভৱিষ্যতেহে দেখা যাব। যিহেতু আপুনি কৈছে যে আপুনি অনলাইনত দেখি আপুনি এইটো শিকিছিলে ৰুবিক্স কিউবটো, আৰু পাছৰ পৰ্যায়ত আমি যিমান জানো আপুনি এগৰাকী প্ৰশিক্ষকৰ সহায় লৈছিলে। গতিকে সেই সন্দৰ্ভত আপুনি কি ক'ব? এগৰাকী প্ৰশিক্ষকৰ দৰকাৰ নেকি? আচলতে প্ৰশিক্ষক নোহোৱাকৈও নিজেও শিকিব পাৰি, কিন্তু প্ৰশিক্ষক এজন থাকিলে বহুত সুবিধা হয়। কাৰণ প্ৰশিক্ষক অবিহনে মই যেতিয়া নিজে শিকিছিলোঁ তেতিয়া মই যিখিনি লাগতিয়াল সময় তাতকৈ বহুত বেছি সময় মই তাত দিবলগীয়া হৈছিলে। কাৰণ মই আচলতে নাজানিছিলোঁ যে তথ্যবোৰ ক'ত পোৱা যায়। সেইটো কাৰণে মই যথেষ্টখিনি ৱেবছাইটছ আৰু ইউটিউব ভিডিঅ' এইবোৰ চাবলগীয়া হৈছিলে। কিন্তু যদি মোৰ কোনোবা এজন গাইড থাকিল হয় বা প্ৰশিক্ষক কোচ থাকিল হয়, মই সেই গোটেই বস্তুখিনি তেওঁৰ পৰা মই আহৰণ কৰিব পাৰিলোঁ কম সময়তে। প্ৰশিক্ষক থাকিলে যথেষ্ট সহায় হয়। আৰু সেই যিটো মোৰ অভাৱ আছিলে, সেই অভাৱটো পূৰণ কৰিবৰ কাৰণে মই এতিয়া মোৰ যিটো টীম আছে তেওঁলোকে অনলাইন আৰু অফলাইন দুয়োটা মাধ্যমতে প্ৰশিক্ষণ প্ৰদান কৰে। আৰু আমাৰ ৰিচেণ্টলি একাডেমিখনো আৰম্ভ কৰিছোঁ। গতিকে তাত তেওঁলোকে সেই সুবিধাটো যাতে বেলেগে পাওক, সেইবাবে আমি সেই কামটো আৰম্ভ কৰিছোঁ। প্ৰত্যেকগৰাকী খেলুৱৈ এগৰাকী অনুপ্ৰেৰণাৰ উৎস থাকে, এগৰাকী খেলুৱৈ থাকে। আপোনাৰ তেনেকুৱা ধৰণৰ খেলুৱৈ কাক আপুনি অনুসৰণ কৰিছিলে? হয়, মই যেতিয়া একদম প্ৰথমবাৰৰ বাবে কিউবটো মিলা শিকিছোঁ, তেতিয়া মোৰ প্ৰায় 10 মিনিটমান সময় লাগিছিল মিলাওঁতে। কিন্তু মই ইউটিউবত দেখিছিলোঁ যে এগৰাকী সেই সময়ত আৰু বৰ্তমানেও যথেষ্ট জনপ্ৰিয়, তেওঁৰ নাম ফেলিক্স জেমডেক্স, তেওঁ অষ্ট্ৰেলিয়াৰ এগৰাকী খেলুৱৈ হয়। তেওঁ সেই সময়ত 10 ছেকেণ্ডৰ তলত
কম সময়ত 10 ছেকেণ্ডতকৈ কম সময়ত তেওঁ কিউবটো সমাধান কৰে। মই সেইটো দেখি মই আচলতে আচৰিত হৈছিলোঁ যে মোক ইমান সময়ৰ প্ৰয়োজন হয় কিন্তু তেওঁ ইমান কম সময়ৰ ভিতৰত কেনেকৈ কৰিব পাৰে। আচলতে তেওঁৰ ভিডিঅ'বোৰ চাই মই তেওঁক অনুকৰণ কৰি পেলাই এই বস্তুটো আয়ত্ব কৰিলোঁ। নতুন নতুন কথা, ইয়াৰ যিবোৰ এডভান্স মেথডছ আছে সেইবোৰ বস্তু শিকিলোঁ। গতিকে ক'বলৈ গ'লে তেওঁ মোৰ এগৰাকী প্ৰেৰণাৰ উৎস হয়। আৰু বিশেষকৈ মোৰ যিটো প্ৰিয় ইভেণ্ট ব্লাইণ্ড ফল্ডেড ইভেণ্টটো, সেইটো মই আমেৰিকাৰ এগৰাকী খেলুৱৈ নোৱা আৰ্থাৰ্ছৰ পৰা মই শিকিছিলোঁ। আৰু ইণ্টাৰেষ্টিং কথা এইটোৱেই যে যেতিয়া মই ৱৰ্ল্ড চেম্পিয়নশ্বিপ খেলিবলৈ ব্ৰাজিলত গৈছিলোঁ তেতিয়া মই তেওঁৰ এগেইনষ্টত প্ৰতিদ্বন্দ্বিতা কৰিছিলোঁ। মানে তেওঁ আৰু মই একেলগে ফাইনেল ৰাউণ্ডত আছিলোঁ আৰু তেওঁক মই 6 ছেকেণ্ডৰ ব্যৱধানত পৰাস্ত কৰিছিলোঁ। মানে আপুনি যাক চাই খেলটো খেলিবলৈ আৰম্ভ কৰিছিলে বা চাবলৈ শিকিছিলে তেখেতকে আপুনি আকৌ গৈ পেলাই শাৰীৰিকভাৱে হৰুৱাই দিছে, নহয়? নিশ্চয় হয়। আৰু সাধাৰণতে দেখা যায় যে তেনেকুৱা ঘটনা ঘটিলে এটা জেলাচি হয়। সাধাৰণতে দেখা যায় আমাৰ তেনেকুৱা মানসিকতা হয়, বিশেষকৈ আমাৰ হয় সেনেকুৱা। কিন্তু তাত মই আচৰিত হৈছিলোঁ যে মই যাৰ পৰা শিকি তেওঁৰ বিৰুদ্ধে মই প্ৰতিদ্বন্দ্বিতা কৰি তেওঁক পৰাস্ত কৰিলোঁ, কিন্তু তেওঁ সেই কথাটো জানিব পাৰি তেওঁ আনন্দিতহে হৈছিল বেছি। আৰু সেই ৰাতি তেওঁ প্ৰায় 15জনমান খেলুৱৈক আমি যিয়ে তাত খেলিবলৈ গৈছিলে পৃথিৱীৰ বিভিন্ন ঠাইৰ পৰা, বিভিন্ন দেশৰ পৰা, তেওঁলোকক তেওঁ ডিনাৰ অফাৰ কৰিছিলে কাৰণ মই তেওঁক পৰাস্ত কৰিছিলোঁ। গতিকে সেনেকুৱা ধৰণৰ যিবোৰ গুণ, সেই গুণবোৰ আচলতে মই দেখি আচৰিত হৈছিলোঁ আৰু সেইবোৰ মই ভাবোঁ সকলোৱে আয়ত্ব কৰা উচিত। নিশ্চয়কৈ পৃথিৱীত কৰিব নোৱাৰা কাম নিশ্চয় একোৱেই নাই। ইচ্ছা কৰিলে সকলো কাম কৰিব পাৰে। ইয়ে কাব্যনীলৰ এক উদাহৰণ। যিহেতু যিগৰাকী ব্যক্তিক যিগৰাকী খেলুৱৈক দেখি ইউটিউবত বা ছ'চিয়েল মিডিয়াৰ জৰিয়তে তেখেতে শিকিছিলে, তাৰ পাছতে কিন্তু সেইগৰাকী ব্যক্তিক বিশ্বৰ পৰ্যায়ত তেখেতক পৰাস্ত কৰিছিলে। গতিকে এইটো এটা সুন্দৰ অভিজ্ঞতা। মই শেষতো প্ৰশ্ন কৰিব বিচাৰিম যে নৱপ্ৰজন্মৰ বহু খেলুৱৈ আছে ৰুবিক্স কিউবক লৈ পেলাই যিসকলে ওলাই আহিব বিচাৰে, তেখেতসকলৰ উদ্দেশ্যে আপুনি এগৰাকী ৰুবিক্স কিউবৰ খেলুৱৈ হিচাপে, আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ হিচাপে কি আহ্বান জনাব? আচলতে বস্তুটো ৰুবিক্স কিউবটো দেখাত যথেষ্ট এটা সৰু আৰু সাধাৰণ এটা বস্তু, কিন্তু তাৰ ভিতৰত এখন বহুত বৃহৎ এখন পৃথিৱী লুকাই আছে। তাৰ টেকনিক্স, তাৰ মেথডছ, এই গোটেইবোৰ মানে যেতিয়া এজন মানুহে এই গোটেই বস্তুবোৰ দেখিবলৈ বা এক্সপ'জাৰটো পায় যে ইয়াৰ ভিতৰত কি আছে, দেখিলে আচলতে মানুহ আচৰিত নহয় নোৱাৰে। গতিকে মই যিসকল খেলুৱৈ ইয়াত উঠি আহিছে তেওঁলোকক আহ্বান জনাম যাতে তেওঁলোকে এই ক্ষেত্ৰটোত আৰু নিজকে জড়িত কৰক, তেওঁলোকে ৱৰ্কশ্বপছ কৰক, কম্পিটিশ্যনছ কৰক। আৰু মই এইটো নিবিচাৰোঁ যে সকলো প্লেয়াৰেই প্ৰফেশ্যনেলি বস্তুটো লওক। মই এইটোৱেই বিচাৰোঁ যে তেওঁলোকৰ জীৱনত যাতে কিবা এটা পৰিৱৰ্তন আহক, এই খেলবিধ খেলি এই যিটো জ্ঞান, এই জ্ঞানটো আয়ত্ব কৰি যাতে জীৱনত কিবা পৰিৱৰ্তন আহক। যেনেকৈ তেওঁলোকৰ পঢ়া পাতিত যদি সহায় হয়, তেওঁলোকৰ স্মৃতিশক্তি বৃদ্ধি হয়, তেওঁলোকৰ ধৈৰ্য বৃদ্ধি হয়, সেইখিনিও বহুত এজন সাধাৰণ মানুহৰ কাৰণে। আৰু বাকী যিসকলে প্ৰফেশ্যনেলি যদি এই বস্তুটো মানে পাৰ্চিউ কৰিব বিচাৰে, তেওঁলোকে আজিকালি বহুত সুবিধা হৈছে। বহুত আজিকালি কোম্পানী আছে যিয়ে স্পনচৰ কৰে। এগৰাকী প্লেয়াৰ যদি ভাল পাৰফৰ্মেঞ্চ দিয়ে তেওঁলোকক মানে সদায় কাৰণে স্পনচৰ কৰে। তেওঁলোকৰ কম্পিটিশ্যনছ, তেওঁলোকৰ সা সামগ্ৰী গোটেইবোৰ তেওঁলোকক প্ৰদান কৰে। গতিকে যদি ভাল পাৰফৰ্মেঞ্চ তেওঁলোকে দিব পাৰে, যথেষ্টখিনি আজিকালি সুবিধা আছে। আৰু ইণ্টাৰনেশ্যনেল পৰ্যায়ত বহুত ডাঙৰ আজিকালি কম্পিটিশ্যন হয়, তেওঁলোক তাত যদি অংশগ্ৰহণ কৰিব পাৰে সেইটো বহুত আমাৰ কাৰণে ডাঙৰ কথা হ'ব। গতিকে সেয়াই, মই সকলোকে শুভেচ্ছা জনাইছোঁ। পুনৰবাৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত আকৌ আপোনাক দেখা পাম। মই চেষ্টা কৰিম এই বিষয়ে। যথেষ্টখিনিয়ে আচলতে কৰিবলগীয়া আছে। আমি যদি আচলতে মোৰ এতিয়া সময়ত এই ক্ষেত্ৰবিধত যিমানখিনি এচিভমেণ্টছ কৰিব পাৰি, প্ৰায় মই গোটেইকেইটাই মই ইতিমধ্যে এচিভ কৰিছোঁ। মোৰ আৰু কৰিবলৈ ইয়াত নতুন এচিভমেণ্টছ কৰিবলৈ বাকী নাই, কিন্তু মোৰ যিটো ৰেকৰ্ড হয় সেই ৰেকৰ্ডটো মই পুনৰ মেইনটেইন কৰিব পাৰোঁ। গতিকে তাৰ বাবে মই চেষ্টা কৰিম। আৰু বৰ্তমান এই খেলবিধত বহুত নতুন প্লেয়াৰ্ছ হ'ল। মই যেতিয়া খেলিছিলোঁ ৱৰ্ল্ড চেম্পিয়নশ্বিপ, তেতিয়া যিমানখিনি খেলুৱৈ আছিলে তাতকৈ এতিয়া আৰু বহুত বৃদ্ধি হৈছে এই খেলবিধৰ জনপ্ৰিয়তা। গতিকে মই বিচাৰোঁ যাতে খেলবিধে জনপ্ৰিয়তা লাভ কৰক গোটেই বিশ্বব্যাপী, আৰু ভাৰতত আৰু তথা অসমত এই খেলবিধ আৰু জনপ্ৰিয় হৈ উঠক। নিশ্চয়কৈ আমি এই বিশেষ সাক্ষাৎকাৰৰ পৰা এই মুহূৰ্তত বিদায় ল'ব লাগিব। আপুনি ইমানখিনি সময় দিয়াৰ বাবে বা আপুনি ৰুবিক্স কিউবৰ বিষয়ে ইমানখিনি জনোৱাৰ বাবে আপোনাক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোককো ধন্যবাদ জ্ঞাপন কৰিছোঁ মোক ইয়াত এই সুবিধাকণ দিয়াৰ বাবে। আৰু ভৱিষ্যতে আপোনালোকৰ চেনেলৰ থ্ৰুৱেদি যদি কোনোবাই ৰুবিক্স কিউব শিকিব
বা আমাৰ কম্পিটিশ্যন বা ৱৰ্কশ্বপত অংশগ্ৰহণ কৰিব বিচাৰে তেওঁলোকে আপোনালোকৰ থ্ৰুৱেদি যাতে মোক যোগাযোগ কৰিবলৈ সুবিধাকণ কৰি দিয়ে সেয়া আশা কৰিছোঁ। ধন্যবাদ। নিশ্চয়কৈ এয়া আছিল আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এগৰাকী ৰুবিক্স কিউবৰ খেলুৱৈ। ইতিমধ্যে তেখেতে ৱৰ্ল্ড চেম্পিয়নশ্বিপত পদকপ্ৰাপ্ত এগৰাকী খেলুৱৈ। আমি ৰুবিক্স কিউবৰ ক্ষেত্ৰখনৰ বিষয়ে তেখেতৰ লগত কথা পাতি বহু কথা জানিলোঁ। আমিও আশা কৰিম তেখেতৰ প্ৰশিক্ষণত আৰু নতুন নতুন খেলুৱৈ ওলাই যাওক, অসমৰ তথা ভাৰতৰ নাম উজ্জ্বল কৰক। এই আশাৰে মই চিন্ময় বৰা এই বিশেষ সাক্ষাৎকাৰৰ পৰা বিদায় লৈছোঁ। চাই থাকিব অলিম্পিয়া স্পৰ্টছ। ধন্যবাদ।